বিশ্ব শৰ্মা জিন্দাবাদ বেদখল মুক্ত কৰি দেখুৱাই দিয়ক বেদখল মুক্ত কৰি দেখুৱাই দিয়ক বিজেপি জিন্দাবাদ এই অনুষ্ঠানটো বৰঘোপা যুৱ জাগৰণ মঞ্চৰ উদ্যোগত আৰু বৰঘোপা চতলা মাছদিয়া চিনাদি গাঁৱৰ সহযোগত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উচ্ছেদ অভিযান চলাই আছে তাৰ সমৰ্থনত আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ যাতে অসম চৰকাৰে অতি সোনকালে আমাৰ সৰু খেতি অঞ্চলৰ চৰকাৰী ভূমিসমূহ উচ্ছেদ অভিযান আৰম্ভ কৰে। মই বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী এটা অনুৰোধ এই সৰুক্ষেত্ৰী সমষ্টিত যিমান বেদখল মাটি আছে অতি সোনকালে এই বেদখলবিলাকক উচ্ছেদ কৰিব লাগে আৰু এই বেদখল কৰা যোনবিলাক মানুহ আনছি এই দালাল চক্ৰটোক প্ৰথম ধৰব লাগিব আৰু ধৰি এই দালাল চক্ৰটোক বহুত শাস্তি দিব লাগিব নহ'লেতো আমাৰ এতিয়াতো বেদখল নাছিল আগতে গতিকে অতি সোনকালে আমাৰ এই সমষ্টিটোত যিমান বেদখলকাৰী আছে অতি সোনকালে এই বেদখলৰ পৰা মুক্ত কৰিব লাগে আৰু গোটেই হেৰিখিনি আমাক হেৰি কৰি দিব লাগে মাটিখিনি আমাক তাক অতি সোনকালে মুক্ত কৰি দিব লাগে সেইখিনি কৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে যি সাংবাদিক বন্ধুসকলৰ দ্বাৰা আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ বৰঘোপা চিনাদি কমলাবাৰী বিয়াকুচি এইফালে আমাৰ মাছদিয়াৰ পৰা আদি কৰি চতলা আমি যদিও ৰেভিনিউ ভিলেজ নহয় মূলাঘাটা এখন চতলাৰ আণ্ডাৰতে পৰে গোটেইখিনি মিলি পেলাই মই কথাটো কৈছোঁ আমাৰ ইয়াত প্ৰথম অৱস্থাত হ'ল আমাৰ বৰঘোপা বিলটো আমাৰ বৰঘোপাৰ জেগাখিনি ঠিকেই আছে অলপ কাষত ফিচাৰী দিছে যদিও পুখুৰী দিছে যদিও বহলটো ঠিকেই আছে কিন্তু ক্ৰমান্বয়ে সেই বহলটো সৰু হৈ গৈছে যেতিয়া আমি চতলাৰ পিনে যাম সেইফালে যিমান দূৰ গৈ থাকোঁ আমি সৰু হৈ গৈ থাকিম কিহৰ কাৰণে হৈছে এইটো বস্তুটো আমাৰ এইখিনিত আমাৰ বিশেষকৈ বড়ো জনগোষ্ঠী আৰু অসমীয়া হিন্দুসকল আমি বসবাস কৰি আছোঁ ইয়াত কিমান আগ্ৰাসন কৰিব পৰা নাই কিন্তু সেইফালে আপোনাৰ আমাৰ খিলঞ্জীয়া মুছলমান আৰু মিয়া মুছলমানখিনি একেলগে বসবাস কৰি আছে ফলত এই আমাৰ বৰঘোপা বিলটোৰ সেইফালৰ পিনে সেই হৈ গৈছে মানে সৰু হৈ গৈছে বহলটো কমি গৈছে যাৰ ফলশ্ৰুতিত আমাৰ খেতি বাতি কৰিলে আমাৰ খেতিয়কসকলে আমাৰ পানীটো এইফালে উজান দিয়ে যাৰ ফলত খেতি বাতি নষ্ট হোৱাৰ চান্সটো বেছি থাকে আমাৰ সেইফালে প্ৰায় বিলৰ পৰিমাণটো বহুতখিনি সৰু হৈ গৈছে ক'ৰ পৰা আহিছে মানুহখিনি কোনো গম নাপায় আজি 7-8 বছৰ হ'ল 10 বছৰমান বৰ বেছিটো 10 বছৰমান হ'ব মানুহখিনি ক'ৰ পৰা আহিছে কোনোৱে নাজানে খালি টিঙৰ বেৰা দিছে ঘৰ বনাইছে এভেইলেবল ঘৰ হৈ গৈছে যাৰ ফলত বৰঘোপা বিলটো বৰ্তমান সংকটজনক অৱস্থাত আছে তাৰোপৰি আমাৰ এইফালে গৰু চৰণীয়া পথাৰ আছিল এইখন আমাৰ বৰঘোপাৰ পৰা আমৰিখৰ মাজত যিখন গৰু চৰণীয়া পথাৰ তাতে মিনিমাম 600 বিঘামান মাটি আমাৰ সেই কৰি আছে দখল কৰি আছে বেদখল কৰি আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰোঁ যিটো বৰপেটা জিলা ভিত্তিত যেতিয়া আমাৰ উচ্ছেদ অভিযান চলিব তেতিয়া আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ আমাৰ এই ভিতৰুৱা অঞ্চল বুলি ৰৈ নাযায় যাতে আমাৰ এই বৰঘোপা চতলা চিনাদি অঞ্চলখিনিক অলপ নিৰীক্ষণ কৰে DC মহাশয়ৰ দ্বাৰা আপোনালোকৰ দ্বাৰা আমি DC মহাশয়কো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অঞ্চলবিলাক ভিতৰৰ অঞ্চলবিলাকো নিৰীক্ষণ কৰে কাৰণ বিশেষকৈ সৰুক্ষেত্ৰী যদিও বৰ্তমান সমষ্টি নাই সৰুক্ষেত্ৰী সমষ্টি ৱাইজ বৰ্তমান আছোঁ যিহেতু তাতে গৈছোঁ সৰুক্ষেত্ৰী সমষ্টি অনুযায়ী ক'ব গ'লে আমাৰ এইখিনি অঞ্চলত বেছিকৈ আগ্ৰাসন হৈছে গতিকে আমাৰ এই কমলাবাৰী আৰু বিয়াকুচিৰ মাজত বৰঘোপা আৰু বিয়াকুচিৰ মাজত কমলাবাৰী আমাৰ মিয়া মুছলমান ভাইসকল তাতে বসবাস কৰি আছে মিয়া মুছলমান সকলোকে দোষ নিদিওঁ আমি দেখিছোঁ সৰুৰ পৰাই বহুত মানুহে আমাৰ বসবাস কৰি আছে আমাৰ ম্যাদী পট্টা মাটিত আমি তেওঁলোকক একো ক'ব লগা নাই যিখিনি আগ্ৰাসন হৈছে যিখিনি আহিছে আমাৰ তাতে আমাৰ সত্ৰ এটা আছে বৰঘোপা আৰু বিয়াকুচিৰ মাজত আমি দেখিছোঁ গছডালৰ তলত আমাৰ আয়তীসকলে নাম প্ৰসংগ কৰিব যায় মাজে মাজে কিন্তু ক্ৰমান্বয়ে জেগাখিনি সৰু হৈ গৈছে তাতে আমি মোৰ বিশ্বাস মই একদম একুৰেট ক'ব নোৱাৰোঁ কিন্তু মোৰ বিশ্বাস তাতে আমাৰ 50 পৰা 60 বিঘা মাটি আছিলে আমাৰ সত্ৰৰ নামত কিন্তু মাটিখিনি ক'ত গ'ল এক ডাঙৰ প্ৰশ্ন হৈ আছে এইটো বস্তুটো গতিকে সকলোখিনি চালিজাৰি চাই গোটেইখিনি পৰ্যবেক্ষণ কৰিব লাগিব সাংবাদিক বন্ধুসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকে কথাটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে ভালকৈ উত্থাপন কৰি দেখুৱাওক যাতে আমাৰ এই যিটো আমাৰ চলি আছে গোটেইখিনি আপোনালোকে যেন মুখ্যমন্ত্ৰী মহোদয় এইটো চকু দিয়ে আৰু বৰপেটা জিলাৰ অন্তৰ্গত এই ভিতৰৰ অঞ্চলবিলাকতো এই আগ্ৰাসনখিনি নিৰীক্ষণ কৰি আমাক খিলঞ্জীয়া মুছলমানকে ধৰি আমাৰ যিখিনি হিন্দু আছে নাইবা
আগৰ পৰাই বসবাস কৰি আছে যিখিনি মিয়া মুছলমান তেওঁলোকক যাতে তেওঁলোকক যেন দায়িত্ব তেওঁলোকে পাতি ল'ব লগা নহয় বহুতো এনেকুৱা হৈছে যে মিয়া মুছলমান বহুত আহিছে বাংলাদেশৰ পৰা চনৰ পৰা উঠি আহিছে ক'ৰ পৰা আহিছে কোনো নাজানে কিন্তু তেওঁলোকৰ কাৰণে এওঁলোকে বদনামী হ'ব লগা হৈছে গতিকে মই আপোনালোকৰ দ্বাৰা এইটো অনুৰোধ কৰাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতক অনুৰোধ জনাইছোঁ যাতে বৰপেটা জিলাৰ এই অঞ্চলবিলাক আপোনালোকে নিৰীক্ষণ কৰক আৰু আমাৰ যিখিনি আগ্ৰাসন হৈছে সেইখিনি আমাক উচ্ছেদ কৰি আমাক মুক্ত কৰি দিয়ে